ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমীয়ে তোমালোক সকলোকে জনাক মৌচুমী ইক ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA 5th চেমিষ্টাৰ ইকনমিক্স মেজৰ মানি এণ্ড ফাইনেন্সিয়েল মাৰ্কেটৰ পেপাৰখনৰ এটা কুৱেশ্যনটো হৈছে টাইপছ অফ বেংক আৰু এই কনচেপ্টটো আনিছোঁ ইউনিট নাম্বাৰ 5 আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ড ইউনিট নাম্বাৰ 4 আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা টপিক হয়। গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় আৰু লগতে আমি এজ এ ইকনমিক্সৰ ষ্টুডেণ্ট হিচাপে বা এখন দেশৰ নাগৰিক হিচাপে আচলতে আমি জানিব লাগে বেংকৰনো কি প্ৰকাৰ আছে আৰু সেইকাৰণে ভিডিঅ'টো আজি প্ৰভাইড কৰিছোঁ। আশা কৰোঁ তোমালোক সকলো উপকৃত হ'বা। এতিয়া আমি প্ৰথমতে জানো আহা এই যে এখন দেশৰ বেংক ব্যৱস্থাটো হয় সেই বেংক ব্যৱস্থাটোৱে কি কৰেনো। আচলতে সেই বেংক ব্যৱস্থাটোৱে এখন অৰ্থনীতিৰ যিখিনি অৰ্থনৈতিক কাৰ্য হয় সেই এখন অৰ্থনীতি বা এখন দেশ যেতিয়া পৰিচালনা কৰিবলগীয়া হয় সেই দেশখন পৰিচালনা কৰিবলৈ যাওঁতে কিছুমান আৰ্থিক ব্যৱস্থাটোৰ কথা আহি পৰে। গতিকে এই আৰ্থিক ব্যৱস্থাটো পৰিচালনা কৰিবৰ কাৰণে আচলতে বেংকৰ প্ৰকাৰবিলাক বিভিন্ন প্ৰকাৰত ভাগ কৰি দিয়া হয়। যিহেতু এখন অৰ্থনীতিত বিভিন্ন ধৰণৰ খণ্ড থাকে হয়নে, গতিকে তাৰ ঠাইত যদি অকল এটাই বেংক হ'লহেঁতেন তেতিয়া আচলতে সেই অৰ্থনীতিৰ যিখিনি বা এখন দেশৰ যিখিনি অৰ্থনৈতিক কাৰ্যকলাপ সেই কাৰ্যকলাপবিলাক ক'ৰবাত নহয় ক'ৰবাত সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যাওঁতে বহুতখিনি সমস্যাৰ সৃষ্টি হ'লহেঁতেন। আৰু সেইকাৰণে এখন দেশৰ অৰ্থনীতিত যেতিয়া কাৰ্য পৰিচালনা কৰিবলগীয়া হয় বিভিন্ন ধৰণৰ ক্ষেত্ৰত আৰু সেইকাৰণে বিভিন্ন ধৰণৰ প্ৰকাৰৰ বেংকো আছে। গতিকে আমি প্ৰথমতে জানো আহা ফাৰ্ষ্ট যোনটো বেংক সেই বেংকটোৰ নাম হৈছে কেন্দ্ৰীয় বেংক। আমি সকলোৱে জানো কেন্দ্ৰীয় বেংক। এতিয়া কেন্দ্ৰীয় বেংক হৈছে যদি আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত কওঁ তেতিয়াহ'লে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, সেইটো আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক। আৰু আমি সকলোৱে জানো আমাৰ একমাত্ৰ কেন্দ্ৰীয় বেংকটোৱে কি কৈছে মুদ্ৰাৰ ছপা কৰিব পাৰে। গতিকে কেন্দ্ৰীয় বেংকৰ বহুতখিনি ক্ষমতা আছে। গতিকে কেন্দ্ৰীয় বেংক হৈছে এখন দেশৰ সৰ্বোচ্চ মৌদ্ৰিক কৰ্তৃপক্ষ। ই দেশখনৰ বেংকসমূহৰ বেংক, এখন দেশৰ যিমানখিনি বেংক আছে সেই বেংকসমূহৰ বেংক বুলি কোৱা হয়, চৰকাৰৰ বেংক বুলি কোৱা হয়, চৰকাৰৰ যিখিনি বিত্তীয় পৰামৰ্শদাতা বা অন্তিম আশ্ৰয়স্থল হিচাপে আমি ক'ব পাৰোঁ। ঠিক তেনেধৰণে কেন্দ্ৰীয় বেংকে আমাৰ যিটো নোট ছপা বা মুদ্ৰাৰ ছপা কৰিব পাৰে। গতিকে বিভিন্ন ধৰণৰ কাৰ্যপন্থা আছে, আমি সেইখিনিও আলোচনা কৰিম। কিন্তু আজিৰ ভিডিঅ'টোত যিহেতু আমি কেৱল প্ৰকাৰসমূহে আলোচনা কৰিছোঁ গতিকে জাষ্ট আমি থুলমূলকৈ কনচেপ্টটো আলোচনা কৰিম। ঠিক আছে, গতিকে প্ৰথম আমি বেংকটোৰ নাম পালোঁ কেন্দ্ৰীয় বেংক আৰু সেই কেন্দ্ৰীয় বেংকটো হৈছে দেশখনৰ সৰ্বোচ্চ মৌদ্ৰিক কৰ্তৃপক্ষ। নেক্সট বেংকটো হৈছে বাণিজ্যিক বেংক। এখন দেশৰ মৌদ্ৰিক লেনদেন কৰিবৰ কাৰণে সৰ্বোচ্চ লাভ আহৰণৰ লক্ষ্যৰে হ্ৰস্বকালীন ঋণৰ ব্যৱস্থা কৰা বিত্তীয় অনুষ্ঠানটোৱেই হৈছে বাণিজ্যিক বেংক। আৰু বাণিজ্যিক বেংকসমূহক সাধাৰণতে জনসাধাৰণৰ বেংক বুলি কোৱা হয়। এতিয়া তোমালোকে যিখিনি ষ্টুডেণ্টে চাই আছা নিশ্চয় এটা কমেণ্ট কৰি জনাবা, যিকোনো এটা বাণিজ্যিক বেংকৰ তোমালোকে নাম উল্লেখ কৰিবা। নেক্সট বেংকটোৰ নাম হৈছে আঞ্চলিক গ্ৰাম্য বেংক। দেশৰ গ্ৰাম্য অঞ্চলৰ বিকাশৰ লগত জড়িত যিখিনি বেংক আছে সেই বেংকবিলাকক আঞ্চলিক গ্ৰাম্য বেংক বুলি কোৱা হয়। যিখিনি গ্ৰাম্য অঞ্চল আমাৰ অঞ্চলতো হয়তো আছে, তোমালোকৰ অঞ্চলতো নিশ্চয় আছে, যিখিনি যিখিনি বা গ্ৰাম্য অঞ্চল আছে সেই গ্ৰাম্যাঞ্চলবিলাকৰ গ্ৰাম্যাঞ্চল সকলোৱে বুজি পাইছা, সেই দেশখনৰ যিখিনি গ্ৰাম্যাঞ্চল আছে সেই গ্ৰাম্যাঞ্চলবিলাকৰ বিকাশৰ লগত যিখিনি বেংক জড়িত হৈ থাকে সেই বেংকবিলাকক আমি কি বুলি কওঁ আঞ্চলিক গ্ৰাম্য বেংক বুলি কওঁ। ঠিক আছে, পইণ্ট নম্বৰ 4টো হৈছে ঔদ্যোগিক বেংক। এখন দেশৰ বা দেশখনৰ ঔদ্যোগিক খণ্ডৰ বিকাশৰ বাবে হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন পুঁজিৰ যোগান ধৰা বাণিজ্যিক বেংকক ঔদ্যোগিক বিকাশ বেংক বুলি কোৱা হয়। গতিকে যিখিনি ঔদ্যোগিক খণ্ডৰ কনচেপ্টটো ইয়াত আহিব, ঔদ্যোগিক খণ্ডৰ বিকাশৰ কাৰণে তেওঁলোকক হ্ৰস্বকালীনভাৱেই হওক বা দীৰ্ঘকালীনভাৱেই হওক তেওঁলোকক যিখিনি পুঁজিৰ যোগান ধৰে, গতিকে সেই যোগান ধৰা এক প্ৰকাৰৰ যিখিনি বাণিজ্যিক বেংক থাকে সেই বাণিজ্যিক বেংকবিলাক এক প্ৰকাৰৰ হ্ৰস্বকালীন বা দীৰ্ঘকালীন পুঁজিৰ যোগান ধৰা বাণিজ্যিক বেংকবিলাকক ঔদ্যোগিক বিকাশ বেংক বুলি কোৱা হয়। নেক্সটটো হৈছে সমবায় বেংক। সমবায় বেংকটো হৈছে যে সমবায় নীতিৰে গঠিত আৰু সামূহিক উন্নয়নৰ নীতিৰে পৰিচালিত বেংকবিলাকক সমবায় বেংক বুলি কোৱা হয়। নেক্সট বেংকটো হৈছে কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক।
কৃষি আৰু গ্ৰাম্য উন্নয়নৰ উদ্দেশ্য আগত ৰাখি ঋণ আদান প্ৰদান কৰা বেংকক কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক বুলি কোৱা হয়। ঠিক আছে, নাবাৰ তোমালোকে শুনিছা? এতিয়া কৃষি আৰু গ্ৰাম্য উন্নয়নৰ উদ্দেশ্য আগত ৰাখি ঋণৰ যি আদান প্ৰদান কৰা হয় তাকে কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক বুলি কোৱা হয়। নেক্সটটো হৈছে ভূমি বন্ধকী বেংক। ঋণ প্ৰদানৰ ক্ষেত্ৰত ভূমি বন্ধকত ৰাখি যি বেংকে ঋণৰ ব্যৱস্থা প্ৰদান কৰে তাকে ভূমি বন্ধকী বেংক বুলি কোৱা হয়। যেতিয়া ঋণ প্ৰদান কৰে বেংকে কোনো ব্যক্তি, তেতিয়া কিছুমান বেংকে ভূমি বন্ধকত ৰাখি থয় আৰু তাৰ বিনিময়ত তেওঁলোকক ঋণ প্ৰদান কৰে আৰু সেই বেংকবিলাকক কি বুলি কয়? ভূমি বন্ধকী বেংক বুলি কোৱা হয়। নেক্সটটো হৈছে যৌথ মূলধনী বেংক। যৌথ মূলধনৰ সহায়ত গঢ়ি উঠা বেংকক যৌথ মূলধনী বেংক বুলি কোৱা হয়। একেবাৰে শেষৰটো আমি আলোচনা কৰিম আন্তৰ্জাতিক বেংক। পৃথিৱীৰ একাধিক দেশৰ সদস্যৰে গঠিত সামূহিক উন্নয়নৰ স্বাৰ্থৰে পৰিচালিত বিত্তীয় প্ৰতিষ্ঠানক আন্তৰ্জাতিক বেংক বুলি কোৱা হয়। এইখিনি আছিলে আজি আমাৰ টাইপছ অফ বেংকৰ কনচেপ্টটো আৰু কনচেপ্টটো দিয়াৰ উদ্দেশ্য এইটোৱে হৈছে যে আমি বেংকৰ প্ৰকাৰখিনি আমি জানিব লাগে। গতিকে সেইকাৰণে সকলো ছাত্ৰ ছাত্ৰীয়ে সুবিধা হোৱাকৈ ভিডিঅ'টো প্ৰদান কৰিছোঁ। ইকনমিক্সৰ লগত জড়িত হোৱাই বা নোহোৱাই আমি সকলোৱে এইটো কথা জানিব লাগে। আজিলৈ ভিডিঅ'টো এনেধৰণেই আছিলে আৰু যদি তোমালোকে সম্পূৰ্ণ কোৰ্চত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছএপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।